আদালতত চলি আছিল বিবাহ বিচ্ছেদৰ গোচৰ। কিন্তু তাৰ পিছত পত্নীয়ে বিচাৰকৰ সন্মুখত এনে এটা চৰ্ত দাখিল কৰিলে যিয়ে উকিলসকলক, আদালতৰ লোকসকলক, আনকি বিচাৰকজনকো আচৰিত কৰি তুলিলে। গুৱাহাটীৰ আদালতত বিবাহ বিচ্ছেদৰ গোচৰৰ শুনানি চলি আছিল। বিচাৰকে ফাইলৰ পৰা চকু ওপৰলৈ কৰি সন্মুখত থিয় হৈ থকা মহিলাগৰাকীলৈ চালে। মিছেছ পংখী বৰুৱা, আপুনি আপোনাৰ স্বামী ৰকী বৰুৱাৰ পৰা বিবাহ বিচ্ছেদ কৰিবলৈ সহমত নে? গোটেই আদালতটো স্তব্ধ হৈ পৰিল। সকলোৰে চকু পংখী বৰুৱাৰ ওপৰত আছিল। পংখী বৰুৱাই দীঘলকৈ উশাহ এটা লৈ তাইৰ অন্তৰত থকা সকলো সাহস গোটাই লৈ ক'লে, হয় বিচাৰক মহোদয়, মই বিবাহ বিচ্ছেদ দিবলৈ সাজু, কিন্তু মোৰ এটা চৰ্ত আছে। সেই চৰ্ত পূৰণ নোহোৱালৈকে মই বিবাহ বিচ্ছেদৰ কাগজত চহী নকৰোঁ। পংখী বৰুৱাৰ এই এটা বাক্যই আদালতৰ কোঠাটোত থকা মানুহক হতভম্ব কৰি পেলালে। উকিলসকলে ইজনে সিজনৰ ফালে চালে। ৰকীৰ মুখখনো শেঁতা হৈ পৰিল। বিচাৰকে চশমাযোৰ খুলি সুধিলে, চৰ্ত? কি চৰ্ত? পংখীৰ মাতটো এতিয়া আৰু কঁপি থকা নাছিল। তাইৰ মাতত এটা দৃঢ়তা আছিল। তাই ক'লে, বিবাহ বিচ্ছেদৰ কাগজত চহী কৰাৰ আগতে মই এটা নিশা মোৰ স্বামীৰ সৈতে তেওঁৰ কোঠাত পত্নীৰ সকলো অধিকাৰ লৈ নিশাটো কটাব বিচাৰোঁ। এই কথা শুনি আদালতত থকা সকলো মানুহ আচৰিত হ'ল। ৰকীৰ লাজ আৰু খঙত মুখখন ৰঙা পৰি গ'ল। ৰকীৰ উকিলজনে বহি থকা চকীৰ পৰা উঠি ক'লে, ক্ষমা কৰিব বিচাৰক মহোদয়, এই কথাটোত আমাৰ আপত্তি আছে। তেওঁ এইবোৰ আজে বাজে কথা কৈছে। এই দাবী সম্পূৰ্ণ অযুক্তিকৰ, অবৈধ আৰু লজ্জাজনক। মোৰ ক্লায়েণ্টৰ ভাৱমূৰ্তি কলংকিত কৰাৰ প্ৰয়াস কৰা হৈছে। তেওঁ মিছাতে আদালতৰ সময় অপচয় কৰিছে। আপুনি মনে মনে থাকক মিষ্টাৰ শৰ্মা। বিচাৰকৰ গধুৰ মাতটোৱে তেওঁক মৌন কৰি পেলালে। বিচাৰকৰ অভিজ্ঞ চকু দুটাই পংখীৰ মুখখন পঢ়িবলৈ চেষ্টা কৰিলে। তাৰ পিছত তেওঁ ক'লে, মিছেছ বৰুৱা, আপুনি যি বিচাৰিছে সেয়া অস্বাভাৱিক কথা, কিন্তু মই জানিব বিচাৰিছোঁ এই অদ্ভুত চৰ্তৰ আঁৰত কি আছে? আপোনাৰ লগত আচলতে কি হৈছে? পংখীৰ হুমুনিয়াবোৰ এতিয়া মুকলিকৈ ওলাই আহিছিল। তাই ক'লে, বিচাৰক মহোদয়, মোৰ বিয়া হোৱা 5 বছৰ হ'ল। 5 বছৰ অৰ্থাৎ 1824 দিন। আৰু এই 5 বছৰত মোৰ স্বামীয়ে মোক কেতিয়াও নিজৰ পত্নী বুলি গণ্য কৰা নাছিল। বোৱাৰী হৈ মই এই ঘৰলৈ আহিছিলোঁ, কিন্তু শেষত এজনী দাসী হৈ পৰিলোঁ। বিচাৰক মহোদয় বুজিলে যে এই বিষয়টো কেৱল বিবাহ বিচ্ছেদৰ কথা নহয়, এগৰাকী নাৰীৰ অস্তিত্ব আৰু আত্মসন্মানৰ কথা জড়িত হৈ আছে। তাৰ পিছত বিচাৰক মহোদয়ে লাজতে মূৰতল কৰি থকা ৰকীৰ ফালে চালে। তেতিয়া পংখীয়ে ক'লে, বিচাৰক মহোদয়, আজিৰ পৰা 5 বছৰ আগতে মই আছিলোঁ এগৰাকী 25 বছৰীয়া ছোৱালী। মোৰ অন্তৰত হাজাৰটা সপোন আছিল। মোৰ বিয়া ৰকীৰ লগত ঠিক হ'ল। সি বহুজাতিক কোম্পানী এটাত উচ্চ পদবীত চাকৰি কৰিছিল। মোৰ বিয়াত মা দেউতাই নিজৰ সামৰ্থ্যৰ বাহিৰত খৰচ কৰিছিল। ঋণ লৈ মোক যৌতুক দিছিল। তেওঁলোকে ভাবিছিল যে তেওঁলোকৰ ছোৱালীয়ে নিজৰ স্বামীৰ ঘৰত সুখত থাকিব। পংখী খন্তেক সময় থমকি ৰ'ল, যেন তাই সেই পুৰণি স্মৃতিবোৰ পুনৰ সজীৱ কৰি তুলিছে। তাৰ পিছত তাই ক'লে, মোৰ বিয়াৰ নিশা প্ৰতিগৰাকী ছোৱালীৰ দৰে মোৰো বহুত সপোন আছিল। মই ৰঙা ৰঙৰ ফুল থকা গধুৰ চাদৰ মেখেলা এযোৰ পিন্ধিছিলোঁ। মোৰ হাতত মেহেন্দি আছিল আৰু মই বিচনাত বহি উৰণি লৈ তেওঁৰ বাবে অপেক্ষা কৰি আছিলোঁ। মোৰ হৃদয়খন ধপধপাই উঠিছিল। পংখীৰ কথা শুনি আদালতৰ মানুহবোৰে ইজনে সিজনৰ ফালে চালে। তাৰ পিছত তাই আকৌ ক'লে, ৰাতি প্ৰায় 1 মান বজাত ৰকী ৰুমলৈ আহিল। তাৰ মুখত কোনো উত্তেজনা অথবা আনন্দ নাছিল। দুৱাৰখন বন্ধ কৰি সি পোনে পোনে ৱাৰ্ডৰোবলৈ গ'ল আৰু তাৰ পিছত সি নিজৰ বাবে কাপোৰ উলিয়াই মোক ক'লে, চোৱা পংখী, মই তোমাক কিবা এটা ক'ব বিচাৰোঁ। মই মোৰ উৰণিখন তুলি লৈ তেওঁৰ ফালে চালোঁ। মই ভাবিলোঁ হয়তো তেওঁ মোলৈ লাজ কৰিছে, কিন্তু তেওঁ কোৱা কথাখিনিয়ে মোৰ ভৰিৰ তলৰ পৰা মাটি নোহোৱা কৰি দিলে। তেওঁ মোক কৈছিল, পংখী, মোক অলপ সময় লাগিব। পৰিয়ালৰ হেঁচাত মই বিয়া কৰাবলৈ বাধ্য হৈছোঁ, কিন্তু এই সকলোবোৰৰ বাবে মই এতিয়া মানসিকভাৱে প্ৰস্তুত নহয়। তোমাৰ প্ৰতি মোৰ কোনো অভিযোগ নাই। তুমি এই বিচনাখনত আৰামত শুব পাৰিবা। মই চোফাখনতে শুম। এই কথা কৈ সি বিচনা চাদৰ এখন লৈ চোফাত শুই থাকিল। কিন্তু মই গোটেই ৰাতি বিচনাত বহি কান্দি থাকিলোঁ। মোৰ মেকআপটো মোৰ চকু পানীৰে নোহোৱা হৈ গ'ল। মই ভাবিলোঁ হয়তো নতুন সম্পৰ্কবোৰত সময় লাগে। হয়তো তেওঁ নিজৰ কামৰ প্ৰেছাৰৰ বাবে মানসিকভাৱে প্ৰস্তুত নহয়। মই নিজকে ক'লোঁ,
পংখী বেছি চিন্তা নকৰিবা সকলো ঠিকেই হ'ব কিন্তু সেই দিনটো কেতিয়াও নাহিল পিছদিনা ৰাতিপুৱা যেতিয়া সাৰ পাইছিলোঁ তেতিয়া ঘৰখনত উৎসৱমুখৰ পৰিৱেশ আছিল সকলোৱে মোক ৰকীৰ নাম লৈ জোকাইছিল যদিও মোৰ ভিতৰত এজাক ধুমুহাই জুৰুলা কৰি আছিল কিন্তু মই কাকো কোৱা নাছিলোঁ মই ভাবিলোঁ এইটো আমাৰ দুয়োজনৰ মাজৰ কথা এই কথাটো ৰাজহুৱা কৰাটো ঠিক নহ'ব দিন বাগৰি গ'ল সপ্তাহ মাহ আৰু তাৰপিছত বছৰবোৰ পাৰ হৈ গ'ল কিন্তু ৰকীৰ আচৰণবোৰ ব্যৱহাৰবোৰ কেতিয়াও সলনি নহ'ল আমি একেখন ঘৰতে দুজন অচিনাকি মানুহৰ দৰে জীয়াই আছিলোঁ সি ৰাতিপুৱা কামলৈ যায় ৰাতি দেৰিকৈ উভতি আহে আৰু ৰাতিৰ আহাৰ খাই সোফাত শুই থাকে আমাৰ কথা বতৰা হয় নাই ৰাতিৰ আহাৰত কি আছে এইখিনিতে সীমাবদ্ধ আছিল পংখীৰ কথা শুনি ৰকীৰ উকিলজনে বাধা দিবলৈ চেষ্টা কৰি ক'লে সন্মানীয় বিচাৰক মহোদয় মোৰ ক্লায়েণ্টে তেওঁক সকলো সা-সুবিধা দিছে এটা ভাল ঘৰত যাতে কাম কৰিব লগা নহয় তাৰ বাবে কাম কৰা মানুহ টকা পইচা সকলো উকিলজনৰ কথা শুনি পংখীয়ে খঙেৰে তেওঁৰ ফালে ঘূৰি চালে আৰু ক'লে এগৰাকী মহিলাক কেৱল সেইটোৱেই লাগে নেকি মিষ্টাৰ উকিল মহাশয় এগৰাকী পত্নীয়ে কেইটামান মৰম লগা কথা অলপ সন্মান অলপ মৰমৰ যোগ্য নহয়নে বিচাৰক মহোদয় মই তাৰ লগত বহুবাৰ কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ এদিন মই তাক সুধিলোঁ ৰকী মই কিবা ভুল কৰিছোঁ নেকি তোমাৰ মোৰ ওপৰত খং উঠি আছে নেকি কিন্তু সি মোক সদায় এটাই উত্তৰ দিছিল নাই তুমি একো ভুল কৰা নাই মোক মাত্ৰ কিছু সময়ৰ প্ৰয়োজন মই মাত্ৰ তেওঁৰ বাবে এগৰাকী গৃহিণী আছিলোঁ তেওঁৰ কাপোৰ ইস্ত্ৰি কৰিছিলোঁ তেওঁৰ প্ৰিয় খাদ্য ৰান্ধিছিলোঁ ঘৰখন পৰিষ্কাৰ কৰি ৰাখিছিলোঁ তাৰ মাক দেউতাকক সেৱা কৰিছিলোঁ মই সকলো কৰিছিলোঁ কিন্তু তাৰ বিনিময়ত মই কি পালোঁ কেৱল নিসংগতা তাৰ বন্ধুবোৰ যেতিয়া ঘৰলৈ আহে তেতিয়া সি আৰু মই সিহঁতক চাই হাঁহি হাঁহি এহাল সুখী পতি পত্নীৰ অভিনয় কৰিছিলোঁ কিন্তু সিহঁত যোৱাৰ পাছত ঘৰখনৰ স্তব্ধতাই বিৰাজ কৰিছিল ঘৰখনৰ মৌনতাই মোক ভিতৰি ভিতৰি খুলি খাইছিল মই তাক বহুবাৰ কৈছিলোঁ যে ব'লা আমি ক'ৰবালৈ ফুৰিবলৈ যাওঁ এনে অলপ খোজ কাঢ়িবলৈ ওলাই যাওঁ চিনেমা চাবলৈ যাওঁ কিন্তু তাৰ উত্তৰ সদায় সাজু আছিল নাই মোৰ মন যোৱা নাই আমি অহা সপ্তাহত যাম কিন্তু সেই পিছৰ সপ্তাহটো কেতিয়াও নাহিল বিয়াৰ 1 বছৰৰ পাছৰ পৰাই মা দেউতাৰ ফোন আহিবলৈ ধৰিলে মায়ে সুধিবলৈ ধৰিলে পংখী ভাল খবৰটো কেতিয়া ক'বা সেই সময়ত মই মাক কি ক'ম মই তেওঁক কেনেকৈ ক'ম যে আমাৰ মাজত স্বামী স্ত্ৰীৰ সম্পৰ্কই নাই মই তেওঁক অজুহাত দেখুৱাই কওঁ যে মা সি এতিয়া নিজৰ কেৰিয়াৰত মনোযোগ দিছে সি এতিয়া ল'ৰা ছোৱালীৰ কথা ভবা নাই মাক কোৱা এই মিছাটোৱে মোক ভিতৰি ভিতৰি খাই পেলাইছিল পৰিয়ালৰ যিকোনো বিয়াত উপস্থিত থকাটো মোৰ বাবে শাস্তিৰ দৰেই আছিল আত্মীয় ওচৰ চুবুৰীয়া সকলোৱে একে প্ৰশ্নই সুধিছিল পংখী কেঁচুৱা কেতিয়া হ'ব তেওঁলোকৰ সহানুভূতিশীল চাৱনিয়ে মোক কাৰৰ দৰে বিন্ধিছিল মানুহে ফুসফুসাই আলোচনা কৰিবলৈ আৰম্ভ কৰিছিল হয়তো তাইৰে চাগৈ কিবা দুখ আছে বিচাৰক মহোদয় মই প্ৰতিদিনে মৰি মৰি জীয়াই আছো এদিন ৰাতি মই সাহস গোটাই ৰকীৰ লগত কথা পাতিলোঁ মই তাক কৈছিলোঁ ৰকী গাঁওখনত মানুহে আমাৰ সন্তান নোহোৱাক লৈ কথা উলিয়াইছে যদি তোমাৰ কিবা সমস্যা আছে তেনেহলে আমি ডাক্তৰৰ পৰামৰ্শ লোৱা উচিত মোৰ কথা শুনি তাৰ খং উঠিল সি প্ৰথমবাৰৰ বাবে মোক চিঞৰি ক'লে তুমি কি ভাবিছা মোৰ কিবা সমস্যা আছে মই তোমাক কৈছিলোৱে দেখোন যে মোক এতিয়াই সন্তান নালাগে আজিৰ পৰা আৰু এইবোৰ কথা মোক কৈ নাথাকিবা সেইদিনাৰ পিছত মোৰ মা দেউতাই মোৰ কিবা দুখ আছে বুলি ভাবিবলৈ ধৰিলে তাৰ পিছত মায়ে মোক চহৰৰ আটাইতকৈ ভাল স্ত্ৰীৰোগ বিশেষজ্ঞৰ ওচৰলৈ লৈ গ'ল সকলো পৰীক্ষা কৰা হ'ল ডাক্তৰে ক'লে তুমি সম্পূৰ্ণ স্বাভাৱিক তুমি মাতৃ হ'বলৈ সক্ষম সেইদিনা সুখী হোৱাৰ পৰিৱৰ্তে মই আৰু বেছি চিন্তিত হৈ পৰিলোঁ কাৰণ এতিয়া আৰু মই মোৰ মাক কোনো অজুহাত দেখুৱাব নোৱাৰিম মোৰ বিয়া হোৱা প্ৰায় 3 বছৰ সম্পূৰ্ণ হ'ল মই ৰকীৰ পৰা সকলো আশা এৰি দিছিলোঁ মই কেৱল মোৰ জীৱনটো ভাগ্যৰ লিখনি বুলি মানি লৈ কটাব ধৰিলোঁ এদিন ৰকী বহুত সুখী হৈ অফিচৰ পৰা উভতি আহিল হাতত এটা উপহাৰৰ বাকচো আছিল মোৰ হৃদয়খন ধপধপাই উঠিল মই ভাবিলোঁ হয়তো আজিৰ পৰা সি সলনি হ'ব মোৰ হৃদয়ত আশাৰ ৰেঙনিৰ সৃষ্টি হ'ল মই ভাবিলোঁ যে হয়তো আজি ৰাতি ৰকীয়ে মোক সেই উপহাৰটো দিব আৰু আমাৰ মাজত স্বামী স্ত্ৰীৰ সম্পৰ্ক গঢ় লৈ উঠিব
হয়তো আজি সেই 5 বছৰীয়া বৈবাহিক যাত্ৰাত মোৰ লগত কৰা বেয়া আচৰণবোৰৰ বাবে ক্ষমা খুজিব আৰু মোক খাবতি ধৰিব। মই খৰধৰকৈ সাজু হ'বলৈ গ'লো। সাজু হৈ যেতিয়া ৰুমৰ পৰা ওলাই আহিলোঁ, তেতিয়া মই বহুত আচৰিত হ'লোঁ, কাৰণ সি সেই উপহাৰটো তুলি লৈ বাহিৰলৈ যাব ওলাইছিল। মই তাক সুধিলোঁ, তুমি ক'লৈ যোৱা আৰু এইটো উপহাৰ কাৰ বাবে? তেতিয়া সি হাঁহি মাৰি ক'লে, এইটো ৰিম্পীৰ বাবে। আজি তাই জন্মদিনৰ পাৰ্টি দিছে, মই তালৈয়ে যাব ওলাইছোঁ। মই সুধিলোঁ, ৰিম্পী কোন? সি ক'লে, তাই মোৰ অফিচত কাম কৰে, মোৰ বহুত ভাল বান্ধৱী হয়। এই বুলি কৈ সি গুচি গ'ল। সেইদিনা ৰাতি 2 বজাত সি ঘৰলৈ ঘূৰি আহিছিল। তাৰ মুখত এটা বেলেগ জিলিকনি আছিল, যিটো মই যোৱা 3 বছৰ ধৰি তাৰ মুখত দেখা পোৱা নাছিলোঁ। সি পিন্ধি থকা কাপোৰত অচিনাকি পাৰফিউমৰ গোন্ধ পাইছিলোঁ। সেইদিনা প্ৰথমবাৰৰ বাবে মোৰ হৃদয়ত তাৰ প্ৰতি সন্দেহৰ বীজ ফুলি উঠিছিল। মই তদন্ত আৰম্ভ কৰিলোঁ। সেই সময়ত মই আৰু একো ভাবিব পৰা নাছিলোঁ। এদিন মই তাৰ ফোনটো চেক কৰিলোঁ, যিটো মই কেতিয়াও কৰা নাছিলোঁ। তাৰ মোবাইলত ফোন নম্বৰ এটা ৰিম্পী নামেৰে ছেভ হৈ আছিল। সেই নম্বৰটোত সিহঁত দুয়োটাৰে কথা বতৰা, ফটো আৰু প্ৰেমৰ কথাৰে মেছেজ ভৰি আছিল। আই লাভ ইউ, আই মিছ ইউ, এই সকলোবোৰ পঢ়ি মোৰ হাত দুখন কঁপিবলৈ ধৰিলে। বিচাৰক মহোদয়, সিহঁত কেৱল বন্ধু-বান্ধৱী নাছিল, প্ৰেমিক-প্ৰেমিকা আছিল। ৰকিয়ে মোক প্ৰতাৰণা কৰিছিল। মই যাৰ পৰা অলপ মৰম পাবৰ বাবে ইমান বছৰ হাহাকাৰ কৰি আছিলোঁ, সি সেই মৰম আন কাৰোবাক দি আছিল। মই এতিয়া বুজি পাইছোঁ যে সি কিয় ভাত খাই উঠি খোজ কাঢ়িবলৈ ৰুমৰ পৰা ওলাই গৈছিল, কাৰণ সি গভীৰ নিশালৈকে ৰিম্পীৰ লগত ফোনত কথা পাতি আছিল। যিজন মানুহৰ বাবে মই ইমান বছৰে অপেক্ষা কৰি কান্দি আছিলোঁ, সেইজন মানুহে জীৱনৰ আটাইতকৈ সুখৰ মুহূৰ্তবোৰ আন কাৰোবাৰ লগত পাৰ কৰি আছিল। সেই ৰাতি মোৰ টোপনি নাহিল। মোৰ ভিতৰত খং, বেদনা, অপমানৰ লাভা উতলি আছিল। পিছদিনা ৰকি অফিচলৈ বুলি সাজু হৈ থাকোঁতে মই তাক ক'লোঁ, ৰকি, তোমাৰ লগত মোৰ কথা এটা আছে। সি একেটা মুখস্থ কৰি থোৱা উত্তৰকে দিলে, পংখী, মোৰ দেৰি হৈছে, সন্ধিয়া আহি কথা পাতিম। কিন্তু মই ক'লোঁ, নাই, এতিয়াই কথা পাতিব লাগিব। ৰিম্পী কোন হয়? মোৰ প্ৰশ্ন শুনি সি হেতা হৈ পৰিল আৰু সি থতমত খাই সি ক'লে, তাই মোৰ ভাল বান্ধৱী হয়। মই ক'লোঁ, কেৱল বান্ধৱী নে সেইজনী মহিলা যাৰ কাৰণে আজিলৈকে তুমি মোক স্পৰ্শ কৰা নাই? বিচাৰক মহোদয়, সেইদিনা প্ৰথমবাৰৰ বাবে মই ৰকিৰ চকুত ভয় দেখিছিলোঁ, সঁচা কথা ওলাই অহাৰ ভয়। সি নিমাত হৈ পৰিল। তাৰ মৌনতাই আছিল তাৰ স্বীকাৰোক্তি। মই চিঞৰি উঠিলোঁ, কিয়? তুমি মোৰ লগত কিয় এনেকুৱা কৰিলা? যদি তুমি আন কাৰোবাক ভাল পাইছিলা, তেন্তে মোক কিয় বিয়া কৰাইছিলা? মোৰ জীৱনটো কিয় ধ্বংস কৰিলা? সি নম্ৰভাৱে ক'লে, মই মোৰ দেউতাক বাধা দিব নোৱাৰিলোঁ। ৰিম্পীক কোনেও আঁকোৱালি ল'বলৈ সাজু নাছিল, কাৰণ তাই বেলেগ জাতিৰ আছিল। মই ভাবিছিলোঁ, বিয়াৰ পিছত মই তোমাক সকলো কথা ক'ম, কিন্তু মোৰ সাহস নাছিল। তাৰ কথা শুনি মই ক'লোঁ, মোক সঁচা কথা ক'বলৈ তোমাৰ সাহস নাছিল, কিন্তু বছৰ বছৰ ধৰি এগৰাকী মহিলাক প্ৰতাৰণা কৰিবলৈ সাহস কেনেকৈ পালা? তুমি কেৱল মোক নহয়, তুমি তোমাৰ নিজৰ মা-দেউতাকো প্ৰতাৰণা কৰিছা। মই সুধিলোঁ, এতিয়া কি কৰিম বুলি ভাবিছা? তাইক তুমি বিয়া কৰাব বিচাৰিছা নেকি? মোৰ কথা শুনি সি মূৰটো নমাই ক'লে, হয়, মই তাইক বিয়া কৰাব বিচাৰোঁ আৰু তোমাৰ পৰা বিবাহ বিচ্ছেদ কৰিব বিচাৰোঁ। বিচাৰক মহোদয়, সিদিনা মোৰ সকলো আশা, সপোন, ধৈৰ্য ছিন্ন ভিন্ন হৈ পৰিল। মই কেতিয়াও নথকা সম্পৰ্ক এটা বচাবলৈ চেষ্টা কৰি আছিলোঁ। যেতিয়া মই বিবাহ বিচ্ছেদ কৰিবলৈ অস্বীকাৰ কৰিছিলোঁ, তেতিয়া ৰকিয়ে নিজৰ মাকক সকলো কথা কৈছিল। মই ভাবিছিলোঁ যে এগৰাকী নাৰী হিচাপে, এগৰাকী মাতৃ হিচাপে তেওঁ মোৰ দুখ বুজিব, কিন্তু মই ভুল বুজি আছিলোঁ। এদিন মোৰ শাহুৱে মোৰ ৰুমলৈ আহিল। তেওঁ মৰমেৰে মোৰ মূৰত আশীৰ্বাদ দি ক'লে যে বোৱাৰী, মই মোৰ ল'ৰাৰ সকলো কথা জানো। ৰকিয়ে যি কৰিলে সেয়া ভুল আছিল। যি হ'ব লগা আছিল সেয়া হৈ গ'ল। মই বহুত আশাৰে তেওঁৰ ফালে চালোঁ। তেওঁ ক'লে, চোৱা পংখী, তুমি আমাৰ ছোৱালীৰ দৰে। আমি তোমাৰ কোনো ক্ষতি হোৱাটো কামনা নকৰোঁ, কিন্তু আমি ৰকিৰ সুখৰ প্ৰতিও চকু ৰখাটো আমাৰ দায়িত্ব। সি ৰিম্পীৰ অবিহনে জীয়াই থাকিব নোৱাৰে আৰু সঁচা কথা ক'বলৈ গ'লে আমাৰ বংশটো আগুৱাই নিব লাগিব। ইমান বছৰে তুমি একোৱে কৰিব নোৱাৰিলা। তেওঁৰ এই কথাকেইটাই মোৰ হৃদয়ত কাঁড়ৰ দৰে বিন্ধিছিল। তেওঁ জানিছিল যে দোষ মোৰ নহয়, তেওঁৰ পুতেকৰহে। তথাপিও কিন্তু তেওঁ সকলো দোষ মোৰ ওপৰত জাপি দিছিল। তেওঁ কৈছিল, তুমি স্মাৰ্ট ছোৱালী, গতিকে ৰকিক বিবাহ বিচ্ছেদ কৰি দিয়া আৰু এইটো এটা
বেয়া সপোন বুলি পাহৰি যোৱা। বিচাৰক মহোদয়, সেইদিনা মই বুজিলো যে এইখন ঘৰত মোৰ আপোন বুলিবলৈ কোনো নাই। ঘৰখনৰ আটাইকেইজন মানুহেই নিজৰ ল'ৰাৰ ভুলবোৰ ঢাকি ৰাখিবলৈ মোক ব্যৱহাৰ কৰি আছিল। সেইদিনা মই সিদ্ধান্ত লৈছিলোঁ যে মই যুঁজিম। মই মোৰ সন্মানৰ বাবে মোৰ অপচয় কৰা 5 বছৰৰ বাবে। তাই চকুপানী মচি আকৌ ক'লে, বিচাৰক মহোদয়, যেতিয়া মই বিবাহ বিচ্ছেদ কৰিবলৈ অস্বীকাৰ কৰিছিলোঁ তেতিয়া এই মানুহবোৰে মোক চৰিত্ৰহীন বুলি বদনাম কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁলোকে আদালতত প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছিল যে মই আন কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্ক ৰাখিছোঁ আৰু সেইবাবে সি মোৰ পৰা বিবাহ বিচ্ছেদ বিচাৰিছে। সি মোক ইমান ভিতৰি ভিতৰি ভাঙি পেলালে, ইমানেই অপমান কৰিলে যে মই ভিতৰি ভিতৰি মৰি গৈছোঁ। এতিয়া আৰু আমাৰ স্বামী স্ত্ৰীৰ সম্পৰ্ক শেষ হ'বলৈ ওলাইছে। গতিকে মই এই চৰ্তটো তালৈ আগবঢ়াইছোঁ। এই চৰ্তটো কোনো শাৰীৰিক আনন্দৰ বাবে নহয়, বৰঞ্চ মোৰ আত্মসন্মানৰ বাবে। এই চৰ্তটো ৰকী বৰুৱাৰ ইগক ছিন্ন ভিন্ন কৰিবলৈ, যিয়ে নিজকে ভাবে যে টকা আৰু প্ৰতাৰণাৰে যিকোনো কাম কৰিব পাৰে। বিচাৰক মহোদয়, মই বিচাৰোঁ সি মোৰ লগত এটা ৰাতি কটাওক, কিন্তু স্বামী হিচাপে নহয়, অপৰাধী হিচাপে। মই বিচাৰোঁ যে সি সেই নিশাই তাৰ ভুলটো উপলব্ধি কৰক। মই বিচাৰোঁ সি মোৰ চকুত সেই কষ্ট দেখক যিবোৰ কষ্ট সি মোক দিছে। মই বিচাৰোঁ যে পিছদিনা ৰাতিপুৱা সাৰ পোৱাৰ পিছত তাৰ হৃদয়ত এটা বোজা হওক, যিটোৱে গোটেই জীৱন তাক সোঁৱৰাই দিব যে সি এগৰাকী জীৱিত নাৰীৰ আত্মাক হত্যা কৰিছে। এয়া মোৰ প্ৰতিশোধ নহয়, বিচাৰক মহোদয়, এয়া মোৰ ন্যায়, মোৰ এই 5 বছৰৰ হিচাপ, যিটো কেতিয়াও ঘূৰি নাহে। আদালতৰ কোঠাত গভীৰ স্তব্ধতাই বিৰাজ কৰিলে। পংখীৰ কথাত সকলোৱে স্তম্ভিত হৈ পৰিল। বিচাৰকজনে ৰকীৰ ফালে চাই ক'লে, মিষ্টাৰ বৰুৱা, আপোনাৰ কিবা ক'ব লগা আছে নেকি? ৰকীৰ উকিলজন আকৌ থিয় হ'ল। তাৰ পিছত তেওঁ ক'লে, বিচাৰক মহোদয়, এই সকলোবোৰ এটা কাহিনী। তেওঁ কেৱল ধন দাবীৰ বাবে এনেকুৱা কাহিনীৰ সৃষ্টি কৰিছে। এই মহিলাগৰাকীয়ে মোৰ ক্লায়েণ্টক ব্লেকমেইল কৰি আছে। এইটো চৰ্ত অবৈধ আৰু অনৈতিক। এনেকুৱা চৰ্তক লগে লগে নাকচ কৰিব লাগে। তাৰ পিছত বিচাৰকজনে ৰকীক পোনপটীয়াকৈ সুধিলে, মই আপোনাক সুধিছোঁ, বৰুৱা, আপোনাৰ পত্নীয়ে কোৱা সকলো কথা সঁচা নেকি? আপুনি যোৱা 5 বছৰ ধৰি তেওঁৰ লগত স্বামী স্ত্ৰীৰ সম্পৰ্ক বজাই ৰখা নাছিল নেকি? বিচাৰকৰ কথাত ৰকী তলমূৰ কৰি আছিল। সি কথা ক'ব পৰা নাছিল। মোক উত্তৰ দিয়ক, মিষ্টাৰ বৰুৱা। বিচাৰকৰ মাতটো আদালতত প্ৰতিধ্বনিত হ'ল। ৰকীয়ে কঁপি থকা মাতেৰে ক'লে, হয়। বিচাৰকে সুধিলে, কিয়? সি ক'লে, কাৰণ মই ৰিম্পীক ভাল পাইছিলোঁ। বিচাৰকে ক'লে, আৰু এইটো সঁচা নেকি যে আপুনি ৰিম্পীৰ ঘৰলৈ গৈ তাইৰ লগত সময় কটায়? ৰকী মৌন হৈ থাকিল। পংখী চিঞৰি উঠিল, কোৱা ৰকী, কোৰ্টত কোৱা যে তুমি মোৰ ভাগৰ সকলো মুহূৰ্ত, প্ৰতিটো সুখ কাক দিছা? ৰকীয়ে লাহেকৈ ক'লে, হয় বিচাৰক মহোদয়, মই পংখীৰ সকলো সুখ ৰিম্পীক দিছোঁ। ৰকীৰ এই স্বীকাৰোক্তিয়ে গোচৰৰ গতিপথ সলনি কৰি পেলালে। আনকি ৰকীৰ উকিলজনো নিমাত হৈ পৰিল। বিচাৰকজনে অলপ সময় ভাবিলে। তাৰ পিছত তেওঁ ক'লে, এই গোচৰটো বৰ জটিল। মই কোনো সিদ্ধান্ত লোৱাৰ আগতে মিছ ৰিম্পীৰ লগত কথা পাতিব বিচাৰিম। এই কথা শুনি ৰকী আৰু তেওঁৰ উকিল স্তম্ভিত হৈ পৰিল। ৰকীৰ উকিলজনে ক'লে, বিচাৰক মহোদয়, কিন্তু এই গোচৰৰ লগত তেওঁৰ কি সম্পৰ্ক আছে? সম্পৰ্ক আছে, মিষ্টাৰ উকিল মহাশয়। তেওঁ এই বিবাহ বিচ্ছেদ গোচৰৰ এটা গুৰুত্বপূৰ্ণ অংশ। মই জানিব বিচাৰোঁ যে তেওঁ এই সকলোবোৰ বিষয়ে জ্ঞাত আছিল নেকি? আদালতে ৰিম্পী নাথক চমন জাৰি কৰে আৰু পিছৰ সপ্তাহৰ বাবে এটা তাৰিখ নিৰ্ধাৰণ কৰা হ'ল। এই 1 সপ্তাহৰ ভিতৰত ৰকী আৰু তাৰ পৰিয়ালে পংখীক বিবাহ বিচ্ছেদ কৰিবৰ কাৰণে হেঁচা প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছিল। তাইক ফোন কৰি টকাৰ লোভ দিছিল আৰু টকা নল'লে সমাজত বদনাম কৰাৰ ভাবুকি দিছিল। কিন্তু পংখীয়ে তেওঁলোকৰ কোনো কথাতে গুৰুত্ব দিয়া নাছিল। পৰৱৰ্তী শুনানিত ৰিম্পী কাঠঘৰত থিয় হ'ল। তাই এগৰাকী আধুনিক, আত্মবিশ্বাসী ছোৱালী আছিল। কিন্তু আজি তাইৰ মুখত ভয়ৰ চিন স্পষ্টকৈ দেখা পোৱা গ'ল। বিচাৰকে তাইক সুধিলে, মিছ ৰিম্পী, আপুনি ৰকী বৰুৱাক চিনি পায় নেকি? তাই ক'লে, হয়, আমি দুয়ো একেটা অফিচতে কাম কৰোঁ। আপুনি জানেনে তেওঁ যে বিয়া হৈছে? ৰিম্পীয়ে ৰকীৰ ফালে এবাৰ চকু ফুৰালে আৰু তাৰ পিছত তাই ক'লে, হয়, মই এতিয়া জানো। বিচাৰকে ক'লে, এতিয়া জানো? তাৰ অৰ্থ কি? ৰিম্পীয়ে দীঘলকৈ উশাহ এটা ল'লে। তাৰ পিছত তাই ক'লে, ৰকীয়ে মোক 2 দিন আগত কৈছিল যে সি বিয়া হৈছে, কিন্তু সেইটো এটা মৃত সম্পৰ্ক আছিল। সি কৈছিল যে তাৰ পত্নী মানসিকভাৱে অস্থিৰ আৰু তাই বিবাহ বিচ্ছেদ কৰিবলৈ অস্বীকাৰ কৰিছে।
সি কৈছিল যে সিহঁতৰ মাজত বছৰ বছৰ ধৰি কোনো স্বামী স্ত্ৰীৰ সম্পৰ্ক নাই। ৰাতি সিহঁত দুয়ো পৃথকে পৃথকে থাকে। সি মোক আশ্বাস দিছিল যে সি অতি সোনকালে নিজৰ পত্নীৰ পৰা বিবাহ বিচ্ছেদ কৰি মোক বিয়া কৰাব। পংখীৰ বাবেও এয়া আছিল এক নতুন কাহিনী। ৰকীয়ে কেৱল তাইকে নহয়, ৰিম্পীকো প্ৰতাৰণা কৰি আছিল। ৰিম্পীৰ দুচকুৰে চকুলো ওলাই আহিল। তাৰ পিছত তাই ক'লে, ইয়ালৈ অহাৰ পিছতহে মই গম পালোঁ যে পংখী সম্পূৰ্ণভাৱে সুস্থ আৰু তাই 5 বছৰ ধৰি একেখন ঘৰতে থাকি পত্নীৰ অধিকাৰৰ বাবে অপেক্ষা কৰি আছে। মই যদি আগতেই সত্যটো জানিলো হয়, তেতিয়া এই সম্পৰ্কত মই কেতিয়াও আগবাঢ়ি নগলো হয়। মোক ক্ষমা কৰিব পংখীবা, ময়ো এগৰাকী মহিলা আৰু মই আপোনাৰ দুখ বুজিব পাৰিছোঁ। ৰিম্পীৰ বক্তব্যই ৰকী যে সিহঁত দুয়োগৰাকী মহিলাৰ অপৰাধী সেয়া প্ৰমাণিত হ'ল। প্ৰমাণ আৰু সাক্ষী শুনি বিচাৰকজনে শুনানি আৰম্ভ কৰিলে। বিচাৰকে ক'লে, মিছ পংখী বৰুৱা, আপোনাৰ অন্তৰত সজীৱ হৈ থকা যন্ত্ৰণা, অপমান আৰু দুখ মই বুজিব পাৰিছোঁ। কিন্তু আপুনি বিচৰা অধিকাৰ আইনে আপোনাক প্ৰদান কৰিব নোৱাৰে। আমি আপোনাৰ চৰ্ত পূৰণ কৰিব নোৱাৰিম। বিচাৰকৰ কথা শুনি পংখীৰ মুখখন কলা পৰি গ'ল। তাৰ পিছত বিচাৰকে তাইক তেওঁৰ ওচৰলৈ মাতিলে। বিচাৰকে মাতটো কোমল কৰি ক'লে, পংখী, মই আপোনাৰ লগত বিচাৰক হিচাপে নহয়, পিতৃ হিচাপে কথা পাতিব বিচাৰোঁ। তোমাৰ সমান বয়সৰ মোৰ এজনী ছোৱালী আছে। দয়াৰ পৰা মানিবেগ এটা উলিয়াই তাৰ পৰা ফটো এখন উলিয়াই আনি তেওঁ পংখীৰ ফালে আগবঢ়াই দিলে। ফটোখনত দেখা গৈছিল এগৰাকী হাঁহিমুখীয়া ছোৱালী। তাইৰ চকু দুটা আত্মবিশ্বাসেৰে জিলিকি উঠিছিল। তাৰ পিছত বিচাৰকে ক'লে, এইজনী মোৰ ছোৱালী জুনুকা। 3 বছৰ আগতে তাইৰো বিবাহ বিচ্ছেদ হৈছিল। তাইৰ স্বামীয়ে তাইক মানসিকভাৱে নিৰ্যাতন চলাই আহিছিল। দৈনিক তাইৰ আত্মসন্মানক আঘাত সানিছিল আৰু তাই প্ৰায়ে শাৰীৰিক নিৰ্যাতনৰ বলি হৈছিল। বিবাহ বিচ্ছেদ লৈ ঘৰলৈ উভতি আহোঁতে তাইৰ মনটো বিধ্বস্ত হৈ পৰিছিল। তাইৰ অনুভৱ হৈছিল যে তাইৰ জীৱনটো শেষ হৈ গ'ল। দিনে ৰাতিয়ে তাই নিজৰ কোঠাৰ পৰা ওলাই নাহে। এদিন তাইক মই ক'লো, জুনুকা, তোমাক কোনোবাই এৰি যোৱাটোৱে তোমাৰ জীৱনটো শেষ নহয়, নিজৰ জীৱনটো ধুনীয়া কৰাৰ আৰম্ভণিহে। তোমাৰ অস্তিত্ব কাৰো উপস্থিতি বা অনুপস্থিতিৰ ওপৰত নিৰ্ভৰশীল নহয়। তুমি এটা সোণৰ পিঞ্জৰা এৰি থৈ আহিছা, কিন্তু তোমাৰ সন্মুখত গোটেই আকাশখন আছে, যাতে তুমি আকৌ নতুনকৈ উৰিবলৈ পাৰা। বিচাৰকৰ মাতত এজন দেউতাকৰ দুখ আৰু গৌৰৱ দুয়োটাই ফুটি উঠিছিল। তেওঁ আকৌ ক'লে, পংখী, আজি মোৰ ছোৱালীজনীয়ে নিজাকৈ বিউটি পাৰ্লাৰ এখন চলাই আছে। এতিয়া তাই নিজৰ চখবোৰো নিজে পূৰণ কৰি আছে। যিবোৰ চখ বিয়াৰ পিছত মৰি গৈছিল, এতিয়া তাই আগৰ তুলনাত বহুত বেছি সুখী। কিয় জানানে? কাৰণ তাই নিজৰ সুখৰ ৰিম'ট কণ্ট্ৰলটো আন কাৰোবাক দিয়াটো বন্ধ কৰি দিলে। তাৰ পিছত বিচাৰকে পংখীৰ চকুলৈ চাই ক'লে, তুমি সেইজন মানুহৰ পৰা প্ৰতিশোধ হিচাপে এক ৰাতি বিচাৰিছা, যিজন মানুহে তোমাৰ অস্তিত্ব কেতিয়াও স্বীকাৰ কৰা নাই। সন্মানৰ অৰ্থও নজনা মানুহৰ পৰা তুমি সন্মান বিচাৰিছা। এগৰাকী নাৰীৰ মৰ্যাদা পুৰুষে তেওঁক স্পৰ্শ কৰিছে নে নাই তাতে নিহিত নহয়। তাইৰ মৰ্যাদা নিহিত হৈ থাকে তাইৰ আত্মসন্মানত। তুমি দুৰ্বল নহয়, তুমি বৰ সাহসী। 5 বছৰ ধৰি মিছা সম্পৰ্ক এটা সহ্য কৰিলা। সেইটোৱে আছিল তোমাৰ সহনশীলতা। তুমি আজি ইয়াত থিয় হৈছা, সেইটোৱে তোমাৰ সাহস। তোমাৰ সাহসক সঠিক দিশত লৈ যোৱা। এই মানুহজনৰ পৰা তুমি তোমাৰ গোটেই জীৱনটো ঘূৰাই দিবলৈ কোৱা। কেৱল এটা ৰাতি নহয়, এই সম্পৰ্কৰ পৰা ওলাই আহি নিজৰ বাবে এটা নতুন পৰিচয় সৃষ্টি কৰা। এনেকুৱা এক পৰিচয় বনোৱা য'ত ৰকী বৰুৱা নামৰ কাৰো পৰিচয় লোৱাৰ প্ৰয়োজন নাই। তুমি পংখী আৰু সেইটোৱে তোমাৰ আটাইতকৈ ডাঙৰ শক্তি। বিচাৰকৰ কথাবোৰ পংখীৰ গাত ঔষধৰ দৰে কাম কৰিছিল। তাইৰ চকুৰ পৰা চকুলো বৈ আহিছিল। কিন্তু আজি এই চকু পানীবোৰ অসহায়তাৰ বাবে নহয়, নতুনকৈ পোৱা শক্তিবোৰৰ বাবেহে আছিল। তাই নিজৰ ভৱিষ্যতৰ বাটটো স্পষ্টকৈ দেখা পালে। তাই নিজকে স্থিৰ কৰি থিয় হ'ল আৰু দৃঢ় মাতেৰে ক'লে, বিচাৰক মহোদয়, মই মোৰ চৰ্তটো ঘূৰাই লৈছোঁ, কিন্তু মই এই মানুহজনৰ পৰা বিবাহ বিচ্ছেদ বিচাৰোঁ আৰু মই অপচয় কৰা 5 বছৰৰ ক্ষতিপূৰণ বিচাৰোঁ। ইয়াৰ পিছত যি হ'ল সেয়া আছিল আদালতৰ ইতিহাসত লিপিবদ্ধ হোৱা এটা গোচৰ। বিচাৰকে লগে লগে বিবাহ বিচ্ছেদ মঞ্জুৰ কৰিলে আৰু ৰকীক আৱেগিক নিষ্ঠুৰতাৰ বাবে কঠোৰ শাস্তি দিয়া হ'ল। পংখীক ক্ষতিপূৰণ হিচাপে 25 লাখ টকা আৰু তেওঁৰ ফ্লেটৰ আধা অংশ দিবলৈ নিৰ্দেশ দিয়া হ'ল।
মহিলাৰ মৰ্যাদাৰ অৰ্থ বুজিবলৈ ৰকিক প্ৰতি সপ্তাহৰ শেষৰ ফালে মহিলা আশ্ৰয় শিবিৰত সামূহিক সেৱা আগবঢ়াবলৈ নিৰ্দেশ দিয়া হ'ল। বিচাৰকৰ এই সিদ্ধান্তই ৰকি আৰু তাৰ পৰিয়ালক হতবাক কৰি তুলিছিল। কোৰ্টৰ পৰা ওলাই অহাৰ লগে লগে পংখীয়ে নিজৰ মূৰটো ওপৰলৈ তুলি ধৰিলে। তাই মুক্ত হৈ পৰিছিল। তেনেতে ৰিম্পীয়ে ক'লে, পংখী বা, মই তোমাৰ লগত 2 মিনিট কথা পাতিব পাৰিমনে? পংখী থমকি ৰ'ল। ৰিম্পীয়ে ক'লে, মই জানো যে ক্ষমা খুজিলে তোমাৰ কষ্ট কম নহ'ব, কিন্তু তথাপিও মই ক্ষমা খুজিব বিচাৰিছো। সঁচাকৈ মই একো নাজানিছিলো। পংখীয়ে ৰিম্পীৰ মুখত প্ৰকৃত অনুশোচনা দেখিলে। তাই ক'লে, ইয়াত তোমাৰ দোষ নাই ৰিম্পী, দোষ সেইজন পুৰুষৰ যিয়ে আমাক দুয়োকে বিশ্বাসঘাতকতা কৰিছে। তুমি নিজৰ যত্ন ল'বা আৰু ভৱিষ্যতে কাকো অন্ধভাৱে বিশ্বাস নকৰিবা। এই কথা কৈ পংখী আগবাঢ়ি গ'ল। ৰকি কিছু দূৰৈত পৰাজিত হৈ লাজতে থিয় হৈ থাকিল। কিন্তু ৰিম্পীয়ে তাৰ ফালে মুখখন বেঁকা কৰি তাক একো নোকোৱাকৈ গুচি গ'ল। আজি সি কেৱল এটা গোচৰেই নহয়, তাৰ সুনাম, টকা-পইচা, ৰিম্পীৰ প্ৰতি থকা আস্থাও হেৰুৱাই পেলাইছিল। আনফালে এতিয়া পংখীয়ে পৰিয়ালৰ সৈতে নতুন জীৱনৰ আৰম্ভণি কৰিবলৈ ওলাইছে। তাই নিজৰ লক্ষ্যৰ দিশে খোজ দিছে। এয়াই আছিল তাইৰ আত্মসন্মানৰ জীৱনৰ আৰম্ভণি। তাই আৰু এতিয়া কাৰোবাৰ অসম্পূৰ্ণ কন্যা নাছিল, বৰঞ্চ সম্পূৰ্ণ মহিলা আছিল। বন্ধু-বান্ধৱীসকল, এইটোৱেই আছিল আজিৰ কাহিনী। কাহিনীটো শুনি কেনে পালে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।